সকলকে স্বাগতম জনাইছো। আজি আমি কথা পাতিম এস্তোনিয়া ওৱান প্ৰাইভেট লিমিটেডত আপুনি নিজৰ আইডিটোত কেনেকৈ KYC কৰিব। KYC কৰিবৰ কাৰণে প্ৰথমে আপুনি এস্তোনিয়া ওৱান সাইটটোলৈ আহিব। অহাৰ পিছতে আপুনি লগ ইনত যাব আৰু সাইটটো যদি আপোনালোকক লিংকটো লাগে মোৰ ডিসক্ৰিপশন বক্সতে পাব। ইয়াৰ পিছতে আপুনি লগ ইন কৰাৰ পিছতে ইউজাৰ আইডি আৰু পাছৱৰ্ড বিচাৰিছে। ইয়াতে আপুনি ইউজাৰ আইডি আৰু পাছৱৰ্ড আপুনি এন্টাৰ কৰি ল'ব। তো ইউজাৰ আইডি আৰু পাছৱৰ্ড আপুনি এন্টাৰ কৰি লোৱাৰ পাছত লগ ইন কৰি ল'ব। তো লগ ইন কৰাৰ পিছতে আপোনালোকে দেখিছে আপোনালোকৰ আইডিটো খোল খাই যাব ইয়াতে। তো মই যেটো আইডি KYC কৰিবলৈ লৈছো সেই আইডিটো খুলি লৈছো। তো ইয়াৰ পিছতে আহিলে আপুনি থ্ৰী লাইনত যাব। থ্ৰী লাইনত যোৱাৰ পিছতে দেখিছে ইয়াতে ডকুমেন্টস বুলি আছে, ডকুমেন্টছত যাব আৰু ইয়াত দেখিছে আপোনালোকে আপলোড KYC। তো আপলোড KYC ডকুমেন্টত ক্লিক কৰিব আৰু আপলোড KYC ডকুমেন্টত ক্লিক কৰাৰ পিছতে দেখিছে ইয়াতে আপুনি ডকুমেন্টখিনি আপলোড কৰিবলৈ আহি যাব। তো অলৰেডি মই আধাৰ কাৰ্ড আপলোড কৰিছো, ঠিক আছে, দুইটা সাইড লাগিব আধাৰৰ। তেনেকৈ আপুনি পান কাৰ্ড আপলোড কৰি লওক আৰু লাষ্টত আহিলে বেংক পাছবুক। তো বেংক পাছবুক মই আপলোড কৰিম এতিয়া। তো ইয়াৰ পিছতে বেংক পাছবুক আপুনি দুটা সিস্টেমত কৰিব পাৰে, বেংক পাছবুক বা চেক, কেনসেল চেক আপুনি আপলোড কৰিব পাৰিব। মই বেংক পাছবুক সিলেকশন কৰিছো যেহেতু বেংক পাছবুক মই আপলোড কৰিম। তো ইয়াৰ পিছতে সিলেক্ট ফাইল ফ্ৰম লোকেশন, য'ত আপোনাৰ সেভ আছে তো সেইটো জেগালৈ আপোনাক লৈ যাব। ইয়াৰ পিছতে আপুনি সিলেকশন কৰি ল'ব আপুনি পাছবুকখন। তো সিলেক্ট কৰাৰ পিছতে দেখিছে আপলোড সাকসেসফুল বুলি আহি গ'ল। তো এতিয়া আমি তললৈ গৈ যদি যাওঁ দেখিছে আপোনালোকে অলৰেডি আমাৰ বেংক একাউণ্টটো আহি গৈছে। তো এনেকৈ ধৰণে আপোনালোকে KYC আমাৰ ইয়াতে দেখিছে আপোনালোকে এবাৰ আকৌ দেখুৱাই দিছো, ডকুমেন্টছত আহিব, আহি আপলোড KYCত আহিব। আপলোড KYCত অহাৰ পিছত আপুনি ইয়াতে প্ৰতিটো ডকুমেন্টস যেনেকৈ মই পাছবুকটো আপলোড কৰি দেখুৱালো আপোনালোকক তেনেকৈ প্ৰতিটো ডকুমেন্টস আপোনালোকে আপলোড কৰি দিব। আৰু আপলোড কৰি দিয়াৰ পিছতে আৰু এটা কাম আছে, KYC ইয়াতে শেষ হোৱা নাই। ইয়াৰ পিছতে আপোনালোকে থ্ৰী লাইনত আকৌ যাব। যোৱাৰ পিছত প্ৰফাইলত যাব। প্ৰফাইলত যোৱাৰ পিছত আপোনালোকে যাব আপডেট প্ৰফাইল। তো আপডেট প্ৰফাইলত যাব। আপডেট প্ৰফাইলত যোৱাৰ পিছত আপুনি প্ৰফাইলটো আপডেট কৰিব লাগিব। তো ইয়াতে প্ৰথম কাম থাকে, যিহেতু আমাৰ বেংক একাউণ্ট নম্বৰটো দিয়া নাই দেখিছে আপোনালোকে ইয়াতে বেংক একাউণ্ট নম্বৰটো আপুনি বেছি ইম্পৰ্টেন্ট হয়। বেংক একাউণ্ট নম্বৰটো আপোনালোকে ইয়াতে ইনপুট কৰিব প্ৰথমে। তো বেংক একাউণ্টটো আপোনালোকে ইয়াতে এইখিনি গোটেইখিনি ডকুমেন্টছখিনি প্ৰথমে টাইপ কৰি ল'ব। কৰাৰ পিছতে কি কৰিব, আপুনি এবাৰ চেক কৰিব যিখিনি আপোনাৰ ফিল আপ কৰি থোৱা নাই ইয়াত এইখিনি আপোনালোকে সেলফ ফিল আপ কৰি ল'ব। খুব ইম্পৰ্টেন্ট গোটেইখিনি ফিল আপ কৰি লোৱাটো। আৰু এইখিনি ফিল আপ কৰাৰ পাছতে জাষ্ট আপোনালোকে সাবমিট বটনটো লাষ্টত যদি চাই আপোনালোকে ইয়াতে আপলোড চেঞ্জ বুলি আছে, আপলোড চেঞ্জত এবাৰ দবাই দিব। তো দিপাৰ পিছতে কি হ'ব, আপোনাৰ প্ৰফাইল আপডেট সাকসেসফুলি হৈ গৈছে অলৰেডি আৰু হৈ যাব। তো এইখিনি আপলোড কৰাৰ পিছতে আপুনি ইনকাম পাবৰ কাৰণে সক্ষম হ'ব। কাম কৰিলে যিখিনি ইনকাম আহে আপুনি চাব একাউণ্ট নম্বৰ আৰু IFSC কোড এইখিনি দিওঁতে সাৱধান হ'ব। এইখিনি অকমান সতৰ্কতাৰে দিব আৰু এইখিনি কৰাৰ পিছতে আপোনাৰ KYC কাম কমপ্লিট হৈ যাব। থ্যাংক ইউ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশ্যন বেল বটনটো দবাই ৰাখিব। ধন্যবাদ।